গুৰু নভজিলো হৰি নজানিলো জীৱন বিফলে যায়। ও হৰি গুৰু নভজিলো হৰি নজানিলো জীৱন বিফলে যায়। কিমতে কহিব পুত্ৰ পৰিবাৰ হৰি নাম কৰাহাৰ। গুৰু নভজিলো হৰি নজানিলো জীৱন বিফলে যায়। কিমতে কহিব পুত্ৰ পৰিবাৰ হৰি নাম কৰাহাৰ। হনুমান বীৰ ৰাম নাম যাৰ সদায় হৃদয়ে ৰহে। শিশুকাল গৈলা চলন্তে ফুৰন্তে জীৱকাল গৈলা হেলে। ও হৰি গুৰু নভজিলো হৰি নজানিলো জীৱন বিফলে যায়। বৃদ্ধ কাল মাজে সন্ত সংগী বিনে কৃষ্ণ নাম মনে নাহে। শুদ্ধ চিত্ত ধৰি মাতিব নোৱাৰি ভাৱনাৰ বিষে থাকে। ও হৰি গুৰু নভজিলো হৰি নজানিলো জীৱন বিফলে যায়। কৰা দয়া কৰা প্ৰভু ভগৱান দাস কৰি মোকলোৱা। তুমি অবিহনে নাহি মোৰ সংগ মোক পৰিত্ৰাণ কৰায়। হৰি গুৰু নভজিলো হৰি নজানিলো জীৱন বিফলে যায়। কিমতে কহিব পুত্ৰ পৰিবাৰ হৰি নাম কৰাহাৰ। ও হৰি গুৰু নভজিলো হৰি নজানিলো জীৱন বিফলে যায়।
গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৯১ ভাগৱত পুৰাণৰ ৩য় অধ্যায়ৰ শিৰোনাম নাভিৰ চৰিত্ৰ বৰ্ণনা আৰু তেওঁৰ পুত্ৰৰূপত ভগৱানৰ অৱতাৰণ ভাষিত কৰিবলৈ আৰম্ভ কৰাৰ আগতে জগত স্ৰষ্টা জগত ধৰ্তা পৰম গুৰু পৰমেশ্বৰক সেৱা নিবেদিছোঁ। গুৰু দেৱ দামোদৰ তেওঁৰ অংশ অৱতাৰ, তেওঁৰ হৃদয়ত স্থাপিত শ্ৰদ্ধা ভক্তি নিবেদিছোঁ। ঈশ্বৰৰূপী সনাতন জীৱ জগতত। শুকদেৱে ক'লে, হে মহাৰাজ, অগ্নিধ্ৰৰ পুত্ৰ নাভি আৰু মেৰু দেৱী আছিল নিসন্তান। অপত্য কামনাত তেওঁলোকে একাগ্ৰমণি যজ্ঞ পুৰুষ শ্ৰী ভগৱান বিষ্ণুৰ উপাসনাত ৰত হ'ল। নাভিয়ে বিশুদ্ধ চিত্তে শ্ৰদ্ধা সহকাৰে যজ্ঞ কৰ্মত ৰত আছিল। সেই সময়ত প্ৰবৰ্গ নামৰ ক্ৰিয়াদিৰ অনুষ্ঠান চলিছিল। তেতিয়া ভগৱান বিষ্ণু স্বয়ং শোভন ৰূপ ধাৰণ কৰি আত্মপ্ৰকাশ কৰিছিল। দ্ৰব্য দেশ কাল মন্ত্ৰ ঋত্বিক দক্ষিণা বিধি এই ৭ প্ৰকাৰতো দৰ্শন কৰা দুষ্প্ৰাপ্য বিষয়। তেওঁ ভাগৱতজনৰ প্ৰতি কৰোণা পৰৱশ হৈ সেই ঠাইত আৱিৰ্ভূত হৈছিল। হে ৰাজন, ভগৱানৰ স্বৰূপত আত্মপ্ৰকাশৰ তাৎপৰ্য এই যে তেওঁ ভক্তজনৰ একান্ত পৰতন্ত্ৰ, ভক্তসকলৰ অভিপ্ৰেত বিষয় তেওঁ সম্পন্ন কৰি দিব, এই বাসনাতে ভগৱানৰ চিত্ত আকৃষ্ট হৈছিল। নাভিৰ সন্মুখত তেওঁৰ নয়ন সুখকৰ মনোহৰ সুন্দৰ মূৰ্তিত আত্মপ্ৰকাশ কৰিলে। নিঃসহায় হতদৰিদ্ৰ ব্যক্তিসকলে উত্তম ধন লাভ কৰিলে। সেই ধনক বহু সমাদৰ কৰি আনন্দত আত্মহাৰা হৈ পৰাৰ দৰে ঋত্বিক সদস্য আৰু যজ্ঞত দীক্ষিত। গ্ৰহপতিৰ ৰাজ্য লাভত প্ৰত্যেকেই এই পুৰুষোত্তমৰ প্ৰতি শ্ৰদ্ধাৱনত চিত্তেৰে প্ৰণিপাত কৰিলে। চতুৰ্ভুজ তেজময় এই পুৰুষক বহু সমাদৰ কৰি বিবিধ অৰ্ঘ্য সহকাৰে পূজা অৰ্চনা কৰিলে। তেওঁৰ পৰিধানত কপিচ বৰ্ণ কৌশে বস্ত্ৰ, বক্ষস্থলত শ্ৰীবৎস চিহ্ন বিৰাজমান আছিল। তেওঁ শংখ চক্ৰ গদা পদ্ম বনমাল্য কৌস্তভ মণিৰে শোভিত আছিল। তেওঁৰ মুকুট আছিল বহু তেজস্কৰ মণিৰে সজ্জিত। কুণ্ডল কটক কটিসূত্ৰ হাৰ কেওৰ নূপুৰ প্ৰভৃতি সুন্দৰ অলংকাৰেৰে তেওঁ বিভূষিত আছিল। ঋত্বিকসকলে ক'লে, হে পূজ্যতম, আমি তোমাৰ ভৃত্য, তুমি স্বয়ংপূৰ্ণ, তথাপি আমাৰ পূজা স্বীকাৰ কৰিবলৈ যোগ্য হোৱা। হে প্ৰভু, তোমাক স্তুত কৰাৰ সাধ্য আমাৰ নাই। তোমাৰ স্বৰূপ অতি দুৰ্গেয়। সাধুসকলৰ পৰা আমি মাত্ৰ নমঃ নমঃ এই মন্ত্ৰ উচ্চাৰণৰ শিক্ষা লাভ কৰিছোঁ, যাৰ বুদ্ধি প্ৰকৃতিজাত, এয়া প্ৰপঞ্চকৰ মাজতে সীমাবদ্ধ। এইদৰে কোনো অসমৰ্থ ব্যক্তিৰ পক্ষত তেওঁৰ পৰিচিত প্ৰকৃত প্ৰপঞ্চৰ নাম, ৰূপ আৰু আকৃতিৰ দ্বাৰা প্ৰকৃতি আৰু পুৰুষৰ অতীত পৰমেশ্বৰৰ স্বৰূপ নিৰ্ধাৰণত সমান হ'ব নোৱাৰে। বস্তুতঃ তোমাৰ যিবিলাক গুণ জনগণৰ অয়ঃ অৰ্থাৎ গমন, কলুষ বিনাশকাৰী, তেওঁৰ এক দেশৰ কথনবিনে সংসাৰত আসক্ত চিত্তৰ ব্যক্তিসকলে বেছি একোৱে বৰ্ণনা কৰিব নোৱাৰে। হে পৰম, তথাপি ভক্তিমণ্ডলৰ কণ্ঠত জয়ধ্বনি শুনিয়ে তুমি তৃপ্ত হোৱা। সামান্য জল পুষ্প পল্লৱ তুলসী দুৰ্বা আৰু সবাংকুৰ প্ৰভৃতি উপচাৰেৰে পূজাৰ অনুষ্ঠান কৰিলে তুমি সন্তুষ্ট হোৱা। বিবিধ অংগযুক্ত আমাৰ কৃতযজ্ঞৰ দ্বাৰা তোমাৰ কোনো প্ৰয়োজন সিদ্ধ নহয়। নিৰন্তৰ সাক্ষাৎ ভাৱত নিজৰ পৰা অনুগত ৰূপত যিসকল পুৰুষাৰ্থ সমাধিভাৱত প্ৰকাশিত হৈছে, তেওঁলোকৰ সমষ্টিয়েই তোমাৰ স্বৰূপ। তুমি স্বৰূপতঃ সৰ্বপ্ৰকাৰ পুৰুষাৰ্থ বলত যজ্ঞাদিৰ দ্বাৰা তোমাৰ কোনো প্ৰয়োজন সাধনৰ বাবে অপেক্ষা নকৰে। হে প্ৰভু, অজ্ঞ ব্যক্তিসকলে নিজৰ শ্ৰেয়
জানিব নোৱাৰে। দয়াবশতঃ তেওঁলোকে তোমাৰ মহিমা, আকাৰ, মোক্ষপদ আৰু অন্যান্য কাংক্ষিত বস্তু দানাৰ্থে ইয়ালৈ তোমাৰ আগমন হৈছে। কোনো যজ্ঞ, যাগ বা পূজাৰ অপেক্ষা তুমি নকৰা। সেইকাৰণে বস্তুতঃ তুমি অপূজ্য। মাত্ৰ সাধনৰ দৃষ্টিত তোমাক সাপেক্ষ দৃষ্টিত অৰ্থাৎ পূজনীয় বা পূজাপ্ৰাৰ্থীৰ দৰে দেখা গৈছে। হে পূজ্যতম, বৰ প্ৰদানকাৰীসকলৰ মাজত তুমিয়ে সৰ্বশ্ৰেষ্ঠ। তুমি সেই যিজন ৰাজৰ্ষি নাভিৰ যজ্ঞত স্বৰূপ ধাৰণ কৰি আমাৰ দৰে ভক্তসকলৰ দৃষ্টিগোচৰ হৈছা। এয়ে আমাৰ বাবে বৰস্বৰূপ। হে প্ৰভু, তোমাৰ দৰ্শন অতি দুৰ্লভ। যিসকল আত্মৰাম মুনিসকলৰ বৈৰাগ্য তীক্ষ্ণীকৃত জ্ঞানৰ অগণিত অশেষবাৰ দগ্ধ হৈছে, তেওঁলোকৰ পক্ষেও মাত্ৰ তোমাৰ গুণকথন অতি কল্যাণকৰ। সেইকাৰণে তোমালোক অনবৰতে তোমাৰ গুণকীৰ্তন আৰু স্তৱ কৰি থাকে। হে ভগৱান, তোমাৰ দৰ্শন লাভত আমি ধন্য হৈছোঁ, কৃতাৰ্থ হৈছোঁ। তথাপি তোমাৰ ওচৰত এটি বৰ প্ৰাৰ্থনা কৰোঁ। হে ভগৱান, পথৰ মাজত গমনকালত অজনা কোনো স্থানৰ পৰা পতন অথবা কোনো সংকটজনক অৱস্থাত, আনকি জ্বৰ আদি বা মৃত্যুদশাতো তোমাৰ নাম যেন আমাৰ কণ্ঠত উচ্চাৰিত হয়। স্মৰণত অক্ষম হ'লেও সকলো পাপনাশক তোমাৰ পূৰ্বধৃত নামাৱলীত সততঃ যেন আমাক আৱৰি থাকে। দৰিদ্ৰ ব্যক্তিসকল অতি তুচ্ছ তুষাৰ কণাৰ সদৃশভাৱে ধনী লোকৰ দ্বাৰস্থ হয়। ৰাজৰ্ষি নাভি তেনেকৈ তোমাৰ তুল্য এজন পুত্ৰ আকাংক্ষাত তোমাৰ শৰণাগত হৈছে। তুমি ইহজগতৰ সমস্ত কাংক্ষিত বস্তুৰ অধীশ্বৰ। হে প্ৰভু, মহাজনসকলৰ চৰণ সেৱা ভিন্ন এই সংসাৰত পৰাজিত হয়। তোমাৰ পৰাজিতা মায়াৰ গতিবিধি কোনোৱে নিৰ্ধাৰণ কৰিব নোৱাৰে। গতিকে সকলো ব্যক্তিৰ মতি আৰু প্ৰকৃতি মায়া আৰু বিষত আচ্ছন্ন হৈ পৰে। হে বহু কাৰ্যকাৰিণী, আমি তোমাক অতি ক্ষুদ্ৰ কাৰ্যৰ বাবে আহ্বান কৰিছোঁ। আমাৰ ক্ষুদ্ৰ বুদ্ধিত আমি পুত্ৰকে পৰম পুৰুষাৰ্থ বোধ কৰিছোঁ। হে দেৱ, আমাৰ এই অৱহেলন তুমি ক্ষমা কৰা। তুমি সৰ্বত্ৰ সমাদৰ্শী, সমবুদ্ধি। সেয়ে আমাৰ এই নিৰ্যাতিত কৰিছোঁ। হে শুকদেৱে ক'লে, ভাৰতবৰ্ষৰ অধিপতি মহাৰাজ নাভি কৰ্তৃক বন্দিত ঋষিসকলে এই ভাৱত ভগৱানক গদ্গদ বাক্যত স্তুতি কৰিলে। ভগৱানে এই ঋষিসকলৰ স্তুৱত তুষ্ট হৈ কৈছিল, হে ঋষিগণ, তোমালোকৰ প্ৰাৰ্থিত বৰ অতি দুৰ্লভ। কাৰণ তোমালোকে ৰাজৰ্ষি নাভিৰ আমাৰ সদৃশ পুত্ৰ লাভক এই কথা কৈছা। আমাৰ সদৃশ, আমাৰ তুল্য দ্বিতীয় কোনো নাই। কিন্তু তথাপি তোমালোক ব্ৰাহ্মণ, তোমালোকৰ প্ৰাৰ্থিত বৰ প্ৰদান নকৰিলে তোমালোকৰ বাক্য মিথ্যা হৈ যাব। কিন্তু সেয়া হ'ব নোৱাৰে, যিহেতু ব্ৰাহ্মণেই আমাৰ মুখস্বৰূপ। গতিকে আত্মতুল্য কাকোৱে এতিয়াও দেখা নাই। তথাপি আমি স্বয়ং মহাৰাজ নাভিৰ মধ্যত অংশত অৱতীৰ্ণ হ'ম। শুকদেৱে ক'লে, ভগৱানে মেৰুদেৱীৰ প্ৰতিশ্ৰুতি গোচৰত মহাৰাজ নাভিক এইদৰে কৈ অন্তৰ্হিত হ'ল, হে বিষ্ণুদত্ত মহাৰাজ পৰীক্ষিত, আৰু এই যজ্ঞত মহিষীসকলৰ দ্বাৰা প্ৰসাদিত ভগৱানে নাভিৰ প্ৰিয় সাধনাৰ্থে তপস্বী, জ্ঞানী আৰু নৈষ্ঠিক ব্ৰহ্ম অৰ্থে ৰত দিগবাসত সাধুসকলৰ ধৰ্ম শিক্ষাদানৰ কামনাত আবিৰ্ভূত হৈছিল। নাভিৰ অন্তঃপুৰত তেওঁ মেৰুদেৱীৰ গৰ্ভত বিশুদ্ধ সত্ত্বমূৰ্তি ধাৰণ কৰি ঋষদ ৰূপত অৱতীৰ্ণ হৈছিল। গুৰু দেবদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৯১ ইমানতে সামৰি সকলো প্ৰকাৰৰ লোকক প্ৰণাম জনাইছোঁ। যিহেতু সকলোৰে হৃদয়ত ঈশ্বৰ বিষ্ণু বিৰাজিত। অনন্ত কুমাৰ শৰ্মা। জয় গুৰুদেৱ দামোদৰ, জয় গুৰুদেৱ দামোদৰ, জয় গুৰুদেৱ দামোদৰ।